অগ্নিনাভ মন্দিৰৰ সমূহ ভক্তবৃন্দক বিশেষ এষাৰ কথা জনাব বিচাৰিছোঁ। আজিকালি যেহেতু বহুত ভুৱা একাউণ্ট ওলাইছে, জয় বাবা অগ্নিনাভ, অগ্নিনাভ বাবা, কিবা কিবি ঢেৰ পেজ খুলি লৈছে। সেই পেজসমূহত তেওঁলোকে কিছুমান নাম্বাৰ দিছে আৰু সেই নাম্বাৰত তেওঁলোকে পইচা কালেক্ট কৰিছে। তেওঁলোকে কোনো ধৰণৰ শৰাই উৎসৰ্গাও কৰা নাই, দিয়াও নাই, কোনো পূজা কৰাও নাই। কেৱল মাত্ৰ দুষ্ট লোকে সেই কামখিনি কৰিছে, কেৱল মাত্ৰ বাবাৰ ভক্তৰ পইচা লৈছে। গতিকে আপোনালোক সকলো সাৱধান হ'ব। আমাৰ অগ্নিনাভ মন্দিৰৰ পৰা কেৱল ফেচবুক পেজৰ পৰা লাইভ দিয়া হয়, আমি কোনো লিংক নিদিওঁ আৰু আমি হোৱাটছএপতো লিংক নিদিওঁ। আমাৰ ডাইৰেক্ট ফেচবুকৰ পৰা লাইভ যায় আৰু যিসকল ভক্তৰ হৈ আমাৰ শৰাই উৎসৰ্গা কৰা হয়, সেই শৰাইসমূহৰ নাম আমাৰ উৎসৰ্গা কৰা হয় লাইভত। গতিকে ভক্তসকল বহুত সাৱধান হ'ব। যদি আপোনালোকৰ সুবিধা হয় মন্দিৰত আহিব, তেতিয়া আপোনালোকে শৰাই দিব। আৰু যদিহে আপোনালোক আহিব নোৱাৰে, আপোনালোকৰ অসুবিধা, আমি সেইবাবেহে সেই ব্যৱস্থাটো ৰখা হৈছিলে। গতিকে আপোনালোক বহুত সাৱধান হ'ব। আমাৰ ফেচবুক পেজটোত 2 লাখৰ ওপৰত ফলোৱাৰ্ছ আছে। গতিকে সেই বস্তুটো আপোনালোকে চাই ল'ব আৰু নজনাসকলক জনাই দিব। বহুত বেয়া কাম কৰিছে। ভগৱানৰ নামত সেই ধেমালি কৰাটো একেবাৰে ভাল কথা নহয়। আমাৰ যিহেতু প্ৰতিজন ভক্তই যেতিয়া বাবাৰ নামত শৰাই আগবঢ়ায়, আমাৰ প্ৰতিজন ভক্তৰ সেই শৰাইসমূহ তেওঁলোকৰ নামত পূজাভাগ হোৱাৰ পিছত উৎসৰ্গা কৰা হয় সেই নামত। আৰু আমি কোনো ধৰণৰ ফেচবুকৰ লিংক নিদিওঁ বা হোৱাটছএপতো আমি তেনেধৰণৰ কোনো কথা আমি নাপাতোঁ। গতিকে বহুত সাৱধান হ'ব। আমাৰ অগ্নিনাভ মন্দিৰৰ যিটো পেজ আছে, তাতে আপোনালোকে পিন পোষ্টতে আমাৰ নাম্বাৰ পাব। আৰু আমি ফেচবুকত আমাৰ পেজত এতিয়ালৈকে কোনো ধৰণৰ স্কেনাৰ দিয়া নাই। শৰাই পইচা সংগ্ৰহ কৰিবৰ বাবে আমি আজিলৈকে কোনো দিনেই ফেচবুকত আমি স্কেনাৰ দিয়া নাই। যিহেতু আমি ভাবোঁ যদি ভগৱানে তেখেতৰ শৰাই ল'বলৈ আছে, তেতিয়াহ'লে তেওঁলোকে কষ্ট কৰি হ'লেও আমাৰ নাম্বাৰ সংৰক্ষণ কৰিব, কৰি তাৰপিছত আমাৰ লগত যোগাযোগ কৰিব, কথা পাতিব, তাৰপিছত শৰাই দিয়া হ'ব। আমি যদি সেই ব্যৱসায়ী লাইনত আমি কাম কৰিলোঁ হয়, এতিয়া নহয়, আমি কাহানি মাতে ফেচবুকত পেজত সেইধৰণে স্কেনাৰ দিব পাৰিলোহেঁতেন বা একাউণ্ট নাম্বাৰ আমি দিব পাৰিলোহেঁতেন। আমি আজিলৈকে একাউণ্ট নাম্বাৰ সেইধৰণে ফেচবুক পেজত দিয়া নাই। গতিকে ভক্তবৃন্দ আপোনালোক বহুত সাৱধান হ'ব। আৰু বিশেষভাৱে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আমাৰ মন্দিৰৰ পৰা যি পেজৰ পৰা যি লাইভ দিয়া হয়, পোষ্ট দিয়া হয়, তাত সদায় বহুত লাইক হয়, ভিউ হয়, শ্বেয়াৰ হয়। সেই কথাখিনি আপোনালোকে মন কৰিলেও গম পাব। আৰু যদি কোনো ভক্তই, ইয়াতে থকা কোনো ভক্তই সেই দুষ্ট লোকক ধৰা পেলাই আমাক দিব পাৰে, আমি নথৈ আনন্দিত হ'ম। অগ্নিনাভ বাবা আমাৰ সকলোৰে হয়। আমি পূজাভাগ আমি সকলোৱে আমি বাবাৰ পূজাভাগৰ কাৰণে ৰৈ থাকোঁ। গতিকে এই বাবাৰ ক্ষেত্ৰত যাতে বা কোনো ভক্তৰ ক্ষেত্ৰত যাতে তেনেধৰণৰ কোনো অন্যায় নহয়, তাৰে কামনা কৰিছোঁ। বহুত সাৱধান হ'ব। ঘপককৈ কোনোবাই নাম্বাৰটো দিলে মানে সেই নাম্বাৰটোত পইচা পঠাই দিয়া বা তেনে কাৰ্য নকৰিব। লাগে আপোনালোকে লাইভ যোগে সেৱা লওক।
আপোনালোকে পোৱা নাই নাম্বাৰ, কোনো কথা নাই। আমাৰ ৰাজহুৱাভাৱে এখন শৰাই সদায় দিয়া হয়, তাতে আপোনালোকে মনৰ পৰা সেৱা ল'বচোন। যেতিয়া আপোনালোকে আহিব পাৰিব তেতিয়া আহিব। আৰু যদি সঠিকভাৱে সেই নাম্বাৰ বা আগতে আপোনালোকে শৰাই অৰিহণা দিছে তেনে লোকৰ লগত যোগাযোগ কৰি ল'ব বা ভাল ধৰণে কথাখিনি জানি ল'ব।